তো তোমালোকে চোৱা আমি আজি SSLC এক্সামৰ কুৱেশ্যন বেংক 2024 তাৰ পৰা বিজ্ঞানৰ বিদ্যুৎ চেপ্টাৰ 12 চেপ্টাৰটো আমি আলোচনা কৰিম। বহু বিকল্প তথা অতি চমু প্ৰশ্নাৱলী 1 মাৰ্কৰ কুৱেশ্যন কেইটা আলোচনা কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো হৈছে এটা পদাৰ্থৰ ৰোধকতাৰ SI একক 2015 আহিছে। তো এইটো হৈছে ওম মিটাৰ। তো তোমালোকে চাই ল'বা, এইটো দাগ দিয়া হোৱা আছে। ইয়াৰ আগত হৈছে দুডাল তাৰৰ দৈৰ্ঘ্য ৰোধাংক প্ৰতিটোৰে ক্ষেত্ৰত অনুপাতৰ মান হৈছে 1.2। তার দুডালৰ ব্যাসৰ অনুপাত কিমান হ'ব? তো এইটোৰ অনুপাত হ'ব 1:√2। ইয়াৰ আগৰ প্ৰশ্নটো চোৱা। এতিয়া তোমালোকে চোৱা 2 নম্বৰ কুৱেশ্যনটো যে 2 ওম ৰোধৰ তার এডাল 4টা সমান অংশত ভাগ কৰা হ'ল। অংশ 4টা সমান্তৰাল সজ্জাত সংযোগ কৰা হ'ল। সমান্তৰাল সজ্জাত সমতুল্য ৰোধ R ৰে বুজালে 2π/r হ'ব। এইটো হ'ব তোমালোকৰ 16। এনেকুৱা এটা কুৱেশ্যন তোমালোকৰ এক্সাৰসাইজত আছে, তাতে 25 হয় আনসাৰ। তো চাই ল'বা। ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা। 1 মাইক্ৰ এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ বৈ যোৱাৰ বাবে 1 সেকেন্ড কিমান সংখ্যক ইলেক্ট্ৰন চালিত হ'ব? তো এইটো তোমাৰ আনসাৰ হ'ব 6.25 × 10⁻12 টা ইলেক্ট্ৰন চালিত হ'ব। ইয়াৰ আগৰ প্ৰশ্নটো চোৱা। 4 নম্বৰ কুৱেশ্যনটো হৈছে এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওম চিহ্নিত কৰা হৈছে আছে। যেতিয়া ইয়াক 110 ভোল্টত ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াৰ ক্ষমতা হ'ব 25 ওয়াট। মনত ৰাখিবা এইটো তোমালোকে। ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা। বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 কিলোৱাট মানে কি? 1 কিলোৱাট মানে হৈছে 3.6 × 10⁻⁴ জুল। ইয়াৰ আগৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? তো আমি জানো I/R² বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে। ইয়াৰ আগৰ প্ৰশ্নটো চোৱা। 7 নম্বৰ কুৱেশ্যনটো হৈছে বিদ্যুৎ আধানৰ SI একক হ'ল, এইটো তোমাৰ SSLC 22 আহিছে। তো বিদ্যুৎ আধানৰ SI একক আমি সবে জানো কুলম। ইয়াৰ আগৰ প্ৰশ্নটো চোৱা। তলৰ কোনটোৱে বৈদ্যুতিক বিভৱ বেদ নিৰ্ণয় কৰাত ব্যৱহৃত হয়? এইটো ভোল্ট মিটাৰ। তো এইটো সবে জানো। এইকেইটা SSLC তোমাৰ 2024 কাৰণে বহুত ইম্পৰ্টেন্ট হয়, যেহেতু এইটো প্ৰিভিয়াছ ইয়াৰত আহা প্ৰশ্ন। তো এবাৰ চাবই লাগিব এইকেইটা। MCQ আৰু বেছিকে চাব লাগিব। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে 12 ভোল্ট বিভৱ বেদৰ দুটা বিন্দুৰ মাজেৰে 2C আধান চালিত কৰোঁতে কিমান কাৰ্য কৰিব লাগিব? তো এইটো কাৰ মান দিয়া আছে? 12V মানে ভিৰ মান আৰু C মানে এইটো হৈছে কিউৰ মান। তো W উলিয়াব লাগে। তো এইটো তোমালোকক মই দেখাই দি আছো চোৱা। তো আমাক দিয়া আছিলে কি চাই লোৱা যে ভিৰ মান দিয়া আছিলে 12 ভোল্ট আৰু কিউৰ মান দিয়া আছিলে 2C। আমি ওলাব লাগে কাৰ্য। তো W = হোৱাট? তো আমি সবে জানো এইটো সূত্ৰ যে V = W/Q। তো ইয়াৰ পৰা আমি ওলাম W = VQ। এটা আমি মান বহাই দিলে ভিৰ মান 12, কিউৰ মান 2, 12 দুগুণ কিমান হ'ল 24 জুল। তো সবে গম পালো ইয়াৰ আনসাৰটো এইটো হ'ব। তোমালোকে চাই ল'ব পাৰা। ইয়াৰ আগৰ প্ৰশ্নটো চোৱা। পিছৰ প্ৰশ্নটো হৈছে তোমালোকৰ সমান্তৰাল সজ্জাত থকা তিনিটা ৰোধৰ সম্পৰ্ক যদি R1 R2 R3 হয় তেন্তে সিহঁতৰ মাজেদি যোৱা বিদ্যুৎ প্ৰবাহৰ সম্পৰ্ক কি? তো এইটো চাই লোৱা তোমালোকে। ইয়াৰ সম্পৰ্কটো হ'ব তোমালোকে চাই লোৱা যে যদি R1 R2 R3 হয় তেতিয়া হ'ব I1 I2 I3। মানে I1 তকৈ I2 বেছি ডাঙৰ হ'ব, I2 তকৈ I3। ফিলামেণ্টত জীৱনকাল দীঘলীয়া কেনেদৰে কৰা হয়? তো ইয়াৰ আনসাৰটো চাই লোৱা। তো তোমালোকে 10 নম্বৰৰ আনসাৰটো চাই লোৱা। ইয়াতে তোমালোকে দেখিব পাৰিছা যে বাল্বৰ ফিলামেণ্টৰ জীৱনকাল দীঘলীয়া কৰিবলৈ বাল্বত আৰ্গন বা নাইট্ৰজেন আদি নিষ্ক্ৰিয় গেছ ভৰোৱা হয়। তো তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰ আগৰ কুৱেশ্যনটো চোৱা। প্ৰবাহৰ এককৰ সংজ্ঞা লিখা। তো তোমালোকে এইটো জানাই প্ৰবাহৰ একক কাক কয়, চাই লোৱা। প্ৰবাহৰ এককৰ সংজ্ঞাটো তোমালোকে ইয়াৰ পৰা দিব পাৰিবা যে প্ৰবাহৰ একক এম্পিয়াৰ। পৰিবাহীৰ কোনো অংশৰে 1 সেকেন্ডত যিমান কুলম্ব আধান প্ৰবাহিত হয় তাক 1 এম্পিয়াৰ বুলি কোৱা হয়। তো এইটো নিশ্চয় দেখা পাইছে। ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা। তো
তো ইয়াৰ আগৰ প্ৰশ্নটো আমাক কৈছে বৈদ্যুতিক আধানৰ এছআই একক। আমি জানো বৈদ্যুতিক আধানৰ এছআই একক হৈছে কুলম, চিৰে বুজায়। ইয়াৰ আগত তোমালোকৰ 2-3 মাৰ্কৰ প্ৰশ্ন আছে, এইকেইটা তোমালোকে নিজে কৰিবা। যদি নোৱাৰা মোক কমেণ্টত জনাই দিবা, কুৱেশ্যন নাম্বাৰটো দি কেনে মই সলভ কৰি কেনে ভিডিঅ'ৰ জৰিয়তে তোমালোকক চেণ্ড। তো তোমালোকে এটা এটাকৈ কুৱেশ্যন চাই যোৱা। এইকেইটা কুৱেশ্যন সহজেই হয়, কৰি চাবা। বাকী এইকেইটা কুৱেশ্যন চোৱা 4 নম্বৰৰ পৰা। তো তোমালোকৰ SSLC সম্ভাৱ্য প্ৰশ্ন উত্তৰসমূহ MCQ এইকেইটা ইম্পৰ্টেণ্ট হয়। তো চাই ল'বা, মই MCQ কেইটা তোমালোকক দেখাই দিওঁ। তো ভিডিওটোৰ পৰা এইকেইটা চাবা। থেংক ইউ।